নলবাৰী জিলাৰ মুকালমুৱাৰ বামুণবৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী। হাজো দৌলশালাৰ পথৰ বামুণবৰীত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। এখন বাছ আৰু এখন দুচকীয়া বাহনৰ সংঘৰ্ষৰ ফলত সৃষ্টি হয় পথ দুৰ্ঘটনাটো। গুৱাহাটী অভিমুখে আহি থকা জুলুমিতা নামৰ বাছখনৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী ৰঞ্জিত আলী। নিহত ৰঞ্জিত আলীৰ ঘৰ পূব চতলাত। দুৰ্ঘটনাত পতিত বাছখনৰ নম্বৰ AS13C5594 আৰু বাইকখনৰ নম্বৰ AS01D3739 বুলি জানিব পৰা গৈছে। এক্সিডেণ্টটো বামুণবৰী মূলাঘাটা চিটৰ কান্দানৰ চক বুলি কয় এই চকটোৰ নাম, আৰু ইয়াতে এক্সিডেণ্টটো হৈছে। আৰু এক্সিডেণ্টটোৰ ল'ৰাজনৰ নাম আমি জানিব পাৰিছোঁ, চতলা গাঁৱৰ মূলাঘাটাৰ আনছেৰ মেকাৰৰ ল'ৰা। তেখেতে থিতাতে নিহত হয়। তেওঁ বাইকেৰে পশ্চিমৰ ফালৰ পৰা আহি আছিল আৰু জুলুমিতা নামৰ গাড়ীখনো পশ্চিমৰ পৰা আহি আছিল। কিন্তু আমি জানিব পাৰিছোঁ বাইকৰ নিয়ন্ত্ৰণ হৰাই জুলুমিতা গাড়ীৰ লগত গাড়ীৰ তলত বাইকখনক জুলুমিতা গাড়ীখনে মহতিয়ালৈ আহে। নিউজ ডেস্ক ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।